হিমন্ত বিশ্ব শৰ্মা আহিছে। হিমন্ত বিশ্ব শৰ্মা আহিছে সংখ্যালঘু ভোটাৰৰ কাষলৈ। নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ এইকেইদিন নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীত সংখ্যালঘু লোকৰ আগমন ঘটিছে। একযোগে হিমন্ত বিশ্ব শৰ্মাই এই ভিডিঅ' শ্বেয়াৰ কৰিছে। ভিডিঅ'টো মন কৰক, মুখ্যমন্ত্ৰীয়ে ভাষণ দি আছে, সন্মুখত হাজাৰ হাজাৰ লোক। এয়া ধিং সমষ্টিৰ দৃশ্য। শুকুৰবাৰে ধিং সমষ্টিত এইদৰে হাজাৰ হাজাৰ ধৰ্মীয় সংখ্যালঘুৰ আগমন ঘটে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত। নগাঁৱৰ মুছলমানে বিজেপিক ভোট দিয়াৰ এইবাৰ সুযোগ পাইছে। নগাঁৱৰ মুছলমান নিশ্চিত হৈছে যে দিল্লীত এইবাৰ পুনৰ হ'ব মোদী চৰকাৰ আৰু 3 বছৰ পৰ্যন্ত অসমত থাকিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ চৰকাৰ। এনে অৱস্থাত চৰকাৰৰ উন্নয়নমূলক আঁচনি লাভ কৰাৰ স্বাৰ্থত বিজেপিক ভোট দিয়াটো উচিত। হঠাৎ এনে ধাৰণা ধৰ্মীয় সংখ্যালঘুৰ মাজত সোমাই পৰিছে, যাৰ পৰিণতিত হিমন্ত বিশ্ব শৰ্মা অথবা পীযুষ হাজৰিকাৰ নিৰ্বাচনী সভাত যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘুৰ আগমন হোৱাত দেখা গৈছে। আমি দেখা পাইছোঁ যে নগাঁও, কাজিৰঙা, ধুবুৰী, কৰিমগঞ্জ, বৰপেটা বিভিন্ন স্থানত সংখ্যালঘু লোকসকল এইবাৰ আমাৰ মিটিঙলৈকে আহিছে। মই আশা কৰোঁ যে যিমান মিটিঙলৈকে আহিছে ভোটলৈকেও নিশ্চয় কনভাৰ্ট হ'ব আৰু আমি যিহেতু সবকা সাথ সবকা বিকাশ কাম কৰোঁ, নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ পৰা সকলো উপকৃত হ'ব। যোৱা 2 দিন ধৰি নগাঁৱৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছে পীযুষ হাজৰিকাই। লাহৰীঘাটত ইখনৰ পিছত সিখনকৈ প্ৰচাৰ অভিযানত ভাগ লৈছে পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাৰ দাবী, এইবাৰ নগাঁৱৰ পৰা বিজয়ী হ'ব সুৰেশ বৰা। ডেফিনেটলি জিকিম। আমাৰ এই মুহূৰ্তত সকলো ৰাইজে বিজেপিক ভোট দিবলৈ ওলাই আহিছে। আজি আপোনালোকে দেখিছেই নহয়, এনেকুৱা মই এটা সমষ্টিত আজি 4খন মিটিং কৰিছোঁ। এখন 2 নম্বৰৰ মিটিং, এখন মিটিং কৰিলেতো 30,000 মানুহ হ'ল। আমি জেগাই জেগাই যাব লাগে, সমস্যাৰ বুজ ল'ব লাগে, সেইকাৰণে মই সৰু সৰু মিটিং কৰিছোঁ। কিন্তু এটা সমষ্টিত এনেকৈ এদিনত 4খন মিটিং কৰা মানে কি বাৰ্তাটোৱে কি, এই কথাটোৱে কি বাৰ্তা দিয়ে? আৰু প্ৰত্যেকখন মিটিঙত 7,000 মানুহ। তাৰমানে কি হয় যে সংখ্যালঘু ৰাইজে দলে বলে ওলাই আহিছে বিজেপিক ভোট দিবলৈ। বিজেপি ডেফিনেটলি সকলো সমষ্টিতে যাব। সংখ্যালঘু ৰাইজে আগতে ভোট দিয়া নাছিল, এইবাৰ ভোট দিবলৈকে ওলাই আহিছে। আৰু আপোনালোকে দেখিছে হাঁহি ফূৰ্তি জিন্দাবাদ ধ্বনিৰে আকাশ বক্তাহ কঁপাই দিছে। গতিকে এখেতলোকে ভোট নিদিয়ে বুলি মই কেতিয়াও নাভাবোঁ। গতিকে এখেতসকলে ভোট দিব, আমি জয়লাভ কৰিম। আমি কামো কৰিছোঁ। এয়া শনিবাৰৰ দৃশ্য। সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছে পীযুষ হাজৰিকাই। এই সভাত অংশগ্ৰহণ কৰি প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সৰব হৈ পৰে মন্ত্ৰীসভাৰ সদস্যজন। মাৰ্ঘেৰিটা ৰাইজে বাই বাই দি দিলে। 60,000 ভোটত হাৰিছে যোৱা বছৰ, 60,000 ভোটত হাৰিছে। গতিকে মাৰ্ঘেৰিটা মন্দিৰেও ভোট নিদিয়ে, এবাৰ নগাঁও ৰাইজেও ভোট নিদিয়ে। আমি প্ৰদ্যুৎ বৰদলৈক হৰুৱাম হৰুৱাম হৰুৱাম। আপোনালোকে হৰুৱাব নোৱাৰাব? হা? জাগিৰোডততো ভোট নাই, ৰহাত ভোট নাই, মৰিগাঁৱত নাই, নগাঁৱত নাই, ডিঙত যদি নাই লাহৰীঘাটত নিয়ে কাম চেছ। খেলা খতম, খেলা খতমতো। খেলা খতম নহলে কি হব? আমাদের খারাপ হবে। কেন খারাপ? কাজ তো আমরা করবই, কিন্তু মনটা খারাপ হবে। কাজ তো করতেই হবে। আমি সবাইরে কাজ করি, নরেন্দ্র মোদী সবাইরে কাজ করে। এখানে প্রধানমন্ত্রী আবাস যোজনা ঘর পাইছে কি নাই? হ্যাঁ, কেন দিয়েছে? আমি তো এখানে ভোট পাইছিল না, তখন আমি দিয়েছে কিনা? আবার করব, কিন্তু মন তো খারাপ হবে, মনে দোষ থাকবে। এটা কি হতে দিবে আপনারা? হতে দিবে? আমি দুঃখ পাবে এটা আপনারা চাইবেন? এটা হবে না। আপনার আর ভোট দিন, কিসের সিনে ভোট দিবেন? বিজেপি পদম করে দিবেন তো? দিবেন তো?
নে 14-24 তারিখের পর আবার হাওয়াটা খারাপ হবে? হ্যাঁ, এরকম হবে কি? না হবে। আমি সবাইরে কাজ করব, সবাইকে আমি সেবা করব, সবাইকে সম্মান করব। মহিলারা কি করছে? আমার মহিলারা লাখপতি দিদির ফর্ম ফিল আপ করছে কি নাই? করছে। কংগ্ৰেছৰ বাবে আন এক আঘাত। প্ৰদ্যুৎ বৰদলৈ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাহে ৰাহুল গান্ধী। প্ৰচাৰ চলাবলৈ নাহে প্ৰিয়ংকা গান্ধী। ৰাহুল অথবা প্ৰিয়ংকাই কেৱল ধুবুৰীত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব। প্ৰাৰম্ভিক অৱস্থাত ৰাহুল গান্ধীয়ে নগাঁও লোকসভা সমষ্টিত প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল, কিন্তু এতিয়া ৰাহুল গান্ধী নাহে। লগে লগে কংগ্ৰেছ কৰ্মীসকল ভাগি পৰিছে। বিশেষকৈ কংগ্ৰেছৰ সংখ্যালঘু লোকসকলে ধাৰণা কৰিছে যে বৃহৎ সংখ্যক তেওঁলোকৰ সতীৰ্থ এতিয়া বিজেপিৰ কাষলৈ আগবাঢ়ি গৈছে। যদিহে নগাঁৱৰ সংখ্যালঘুৱে এইবাৰ বিজেপিৰ সপক্ষে ভোটদান কৰে, তেনেহ'লে কংগ্ৰেছ যে বিপদত পৰিব সেই কথাটো নিশ্চিত। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।